নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা খবৰ লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো দিনটোৰ 4টাকৈ প্ৰয়োজনীয় নিৰ্দেশনা, প্ৰয়োজনীয় ভাল খবৰ। আপোনালোকে যিভাৱে ভাবিব পাৰে কিন্তু আমাৰ বাবে এই কেইটা ভাল খবৰ বুলি মই গণ্য কৰিম। 4টাকৈ ভাল খবৰ আমাৰ কাৰণে ওলাই আহিছে। তো বন্ধু বান্ধৱীসকল, সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছো প্ৰথমটো ভাল খবৰৰ ফালে। তো ভাল খবৰটি দিয়াৰ আগত প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। আপোনালোকে হয়তো নিতৌ প্লাষ্টিকৰ ব্যৱহাৰ কৰে, নহয় জানো? আপোনালোকে পানীৰ বটল, পানী খাই প্লাষ্টিকৰ বটলত, আপোনালোকে চিপছ ঘৰলৈ কিনি আনে সেইবিলাক প্লাষ্টিকত, আপোনালোকে ঘৰলৈ আলু পৰঠা এইবিলাক পেকিং কৰি আনে প্লাষ্টিকৰ কেৰি বেগত। মুঠৰ ওপৰত আমাৰ জীৱনত প্লাষ্টিকৰ এটা বিৰাট ডাঙৰ অংশ আছে। আৰু সেই প্লাষ্টিকসমূহ আমি কি কৰোঁ? মিনিমাম লোকেহে হয়তো প্লাষ্টিকবিলাক জ্বলাই দিয়ে, বাকী মেক্সিমাম লোকে ঘৰৰ চৌহদতে সেই প্লাষ্টিকবিলাক পেলাই থয়। আপোনালোকে যদি আপোনালোকৰ ঘৰৰ চৌহদটো খান্দে তেতিয়া গম পাব যে বছৰ বছৰ ধৰি পৰি থকা প্লাষ্টিক এতিয়াও আপোনালোকৰ ঘৰৰ চোতালত ওলাব। এটা প্লাষ্টিক পচিবৰ কাৰণে প্ৰায় 500 বছৰতকৈও অধিক সময়ৰ প্ৰয়োজন হয়, তেতিয়াহে সেই প্লাষ্টিক গৈ পচেগৈ। কিন্তু কাগজ বা অন্যান্য খৰি চৰি এইবিলাক বস্তু খুব কম সময়তে পচি যায়, কিন্তু প্লাষ্টিক নপচে, যাৰ ফলত নেকি প্ৰদূষণ হয়। এতিয়া এইবিলাকৰ কাৰণে বেমাৰ আজাৰ হয়, কেঞ্চাৰ ৰোগ প্লাষ্টিকৰ কাৰণে একদম হয়। কিন্তু এইটো এটা বিৰাট ডাঙৰ কথা। কিন্তু তো সেই সময়তে খবৰ ওলাইছে যে এতিয়া প্লাষ্টিক ৰোধ কৰিব বোলে আমাৰ ভাৰত চৰকাৰে 2050 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি দিব বুলি জনাইছে। একেবাৰতে যদি প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে তেন্তে অকণমান বিপদ হৈ যাব পাৰে, চলা ফুৰা দিগদাৰ হৈ যাব পাৰে, কাৰণ মেক্সিমাম বস্তু প্লাষ্টিকৰ পৰাই যিহেতু বনোৱা হয়। তো প্লাষ্টিকৰ ব্যৱহাৰ খুব সোনকালে, মানে ধৰি লওক 2050 চনলৈকে টোটেলি আমাৰ ভাৰতবৰ্ষত বন্ধ কৰিব বুলি জনাইছে। মানে আমি ধৰি লওক বুঢ়া হ'ম আৰু তো আমাৰ পাছৰ প্ৰজন্ম তো তেওঁলোকে মানে কি হ'ব, প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ নাপাব আমাৰ ভাৰতবৰ্ষত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতীয় ৰেল বিভাগৰ পৰা। খবৰ ওলাইছে ভাৰতীয় ৰেল বিভাগত 4660টা পদৰ কাৰণে ওলাইছে চাকৰি। অকল সেয়াই নহয়, ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্টতো প্ৰায় 96,000 পদৰ বাবে ওলাইছে চাকৰি। এয়াই নহয়, কিন্তু আৰু আছে। আৰু খবৰ হৈছে যে এপল কোম্পানীয়ে জনাইছে যে এপল আহিব এতিয়া আমাৰ ভাৰতলৈ। অলৰেডি এপলে ভাৰতত মেনুফেকচাৰিং প্লেণ্ট বহালে, কিন্তু এপলে কৈছে যে আমাৰ ভাৰতত যি নেকি তেওঁলোকে এপল ফোন বনাবলৈ লৈছে, অকল এপল ফোনেই নহয়, আইফোনৰ যিমানবিলাক নেকি তেওঁলোকৰ প্ৰডাক্ট আছে, এপলৰ যিমানবিলাক প্ৰডাক্ট আছে, ধৰি লওক হেডফোন হৈ গ'ল, ঘড়ী হৈ গ'ল, লেপটপ হৈ গ'ল, কম্পিউটাৰ হৈ গ'ল, যিমানবিলাক তেওঁলোকৰ প্ৰডাক্ট আছে সেইবিলাক এতিয়া ভাৰতত নিৰ্মাণ কৰিবলৈ ল'ব, যাৰ ফলত নেকি এতিয়া চাকৰি বৃদ্ধি পাব বুলি জনাইছে। তেওঁলোকে 3 বছৰত 1,50,000 লোকক চাকৰি প্ৰদান কৰিব আইফোনে, আৰু বাকী চাকৰিবিলাক আছেই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰটো ভাল খবৰ ওলাইছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঘোষণা কৰিছে যে এতিয়াৰে পৰা ছাত্ৰ ছাত্ৰীসকলে যদি PhD কৰিব বিচাৰে তেন্তে তেওঁলোকে মাষ্টাৰেট ডিগ্ৰী লোৱাটো বাধ্যতামূলক নহয়, বা মাষ্টাৰেট ডিগ্ৰী কৰাটো বাধ্যতামূলক নহয় বুলি জনাইছে। যদি তেওঁলোকে ডিগ্ৰী কৰি থাকোঁতে 75% মাৰ্ক পায়, 75% মাৰ্ক লৈ ডিগ্ৰী পাছ কৰে, তেন্তে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী নকৰাকৈ PhD কৰিব পাৰিব বুলি জনাইছে। আৰু এইটো ঘোষণা কৰিছে CBSE বৰ্ডৰ ফালৰ পৰা, যাৰ কাৰণে নেকি ল'ৰা ছোৱালীবিলাকৰ 2-3 বছৰ ৰেহাই হৈ যাব। আগবাইছোঁ একেবাৰে শেষৰটি ভাল খবৰ ফালে। একেবাৰে শেষৰটি ভাল খবৰ ওলাইছে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে। আপোনালোকৰ ঘৰত যদি ধৰি লওক চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালী আছে তো তেওঁলোকৰ কথা ক'বলৈ নাযাওঁ, যদি প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালী আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এইটো অৱশ্যে চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীবিলাকৰ কাৰণেও ভাল হ'ব, কিন্তু চৰকাৰী বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি চৰকাৰে এইটো অলপমান মানে চকু দিয়ে যাতে বেয়া নহওক। তো তেওঁলোকৰ এইটো বাৰু বৰ বিশেষ প্ৰয়োজন নহ'ব, কিন্তু যিসকল প্ৰাইভেট বিদ্যালয় আছে তেওঁলোকৰ কাৰণে প্ৰয়োজন হ'ব। তো আপোনালোকে হয়তো মন কৰে যে প্ৰাইভেট বিদ্যালয়ৰ যিসকল নেকি কৰ্তৃপক্ষ থাকে তো তেওঁলোকে কি কৰে, ল'ৰা ছোৱালীবিলাকক যিমান পাৰে সিমান কিতাপ দি দিয়ে, কাৰণ যিমান কিতাপ দিব তেওঁলোকৰে লাভ, কাৰণ তেওঁলোকে পইচা পাব, কিতাপ পইচা দি কিনিব লাগিব, নহয় জানো?
তো বন্ধু বান্ধৱীসকল সেই সময়তে খবৰ ওলাইছে যে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰ চৰকাৰৰ শিক্ষা সংসদৰ তৰফৰ পৰা এতিয়া ল'ৰা ছোৱালীৰ কিতাপৰ বেগৰ ওজন নিৰ্ধাৰণ কৰি দিছে তাতকৈ বেছি বেগৰ ওজন দিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই সাপোজ প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক মাত্ৰ 1.5 কেজিৰ ওজনৰহে কিতাপ দিব পাৰিব তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক মাত্ৰ 2 পৰা 3 কেজি ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক মাত্ৰ 4 কেজি অষ্টমৰ পৰা নৱম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক মাত্ৰ 4.5 কেজি দশমৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক মাত্ৰ 5 কেজিৰ কিতাপহে দিব পাৰিব বুলি জনাইছে নহলে চাওকচোন ইমান গধুৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ 5 কেজি 6 কেজি 7 কেজি ওজনৰ কিতাপ ইমানেই কিতাপ দি দিয়ে প্ৰাইভেট বিলাকে বিলাক অলপমান বধিবলে হল ৰুধিবলে হল তো বন্ধু বান্ধৱীসকল বহুত আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিল মানে এই চাৰিটাই আছিল খবৰ জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয়